ফিজিক্সৰ বিষয়ে ডিসকাস কৰিম চেপ্টাৰ 1 ফিজিক্স ক্লাস 12 সো অলৰেডি আগৰ টপিকছবিলাক আমাৰ ডিসকাস হৈ গ'ল সো আজি আমি গছ লটোৰ বিষয়ে আমি জানিম সো ফাৰ্স্ট অফ অল এই যোনটো গছ ল আমাক কি দিব এই লটো আমাক কি দিব সেইটো আমি অলপ জানি লওঁ সো গছ লটো এনেকুৱা এটা ল হ'ব ইলেক্ট্ৰষ্টিকত যোনে আমাক ইলেক্ট্ৰিক ফ্লাক্স আৰু চাৰ্জৰ মাজত এটা ৰিলেশ্যন দিব ওকে গছ ল আমাক কি দিব এটা ৰিলেশ্যনশ্বিপ দিব বিটুইন ইলেক্ট্ৰিক ফ্লাক্স যোনটো আমি ফাই দি পেলাই বুজাওঁ আৰু চাৰ্জৰ মাজত দিব ফ্লাক্স মানে আগতে পাই আহিছোঁ আমি ফ্লাক্স যোনটো ফাই ইজ ইকুৱেল টু ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ ডট এৰিয়া ভেক্টৰ এইটো আছিল ইলেক্ট্ৰিক ফ্লাক্স আৰু ইলেক্ট্ৰিক ফ্লাক্স আৰু এই চাৰ্জৰ মাজত এটা ৰিলেশ্যন দিব গছ লয়ে সো আমি গছ লৰ বিষয়ে আমি ডিটেইলছত পঢ়িম আমি গছ লৰ ষ্টেটমেণ্ট চাম আমি দেন আমি গছ লৰ ক্লাছ 12ত তোমালোকৰ কোৰ্সত তিনটা এপ্লিকেশ্যন দিয়া আছে যে আমি গছ ল ইউজ কৰি পেলাই আমি কি কৰিব পাৰোঁ ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব পাৰোঁ উইথ দ্য হেল্প অফ গছ ল উই ক্যান ক্যালকুলেট ইলেক্ট্ৰিক ফিল্ড অফ কন্টিনিউয়াস চাৰ্জ বডি ঠিক আছে সো আমি গছ লৰ বাস এটাই কাম হ'ব যে আমি উইথ দ্য হেল্প অফ দিস ল আই ক্যান ক্যালকুলেট ইলেক্ট্ৰিক ফিল্ড আৰু কাৰ ইলেক্ট্ৰিক ফিল্ড আমি ক্যালকুলেট কৰিব পাৰিম অফ কন্টিনিউয়াস চাৰ্জড বডি কন্টিনিউয়াস চাৰ্জড বডি তো আমিতো এতিয়ালৈকে পইণ্ট চাৰ্জৰ বিষয়ে পঢ়ি আছিলোঁ এটা পইণ্ট চাৰ্জ Q1 আৰু এটা পইণ্ট চাৰ্জ Q2 এইবিলাক কথা আমি ডিসকাস কৰি আছিলোঁ বাট এতিয়া আমি কন্টিনিউয়াস চাৰ্জৰ কথা পাতি আছোঁ সো কন্টিনিউয়াস চাৰ্জ মানে কি হয় সাপোজ ভাবি লওঁ মোৰ এটা বডি আছে সাপোজ আই হেভ এ বডি বা এটা ৰড আছে মোৰ ঠিক আছে এতিয়া এই ৰডটোত সাপোজ ইট ইজ পজিটিভলি চাৰ্জড ৰড হয় এতিয়া এই যোনটো ৰড আছে ইয়াৰ যোনটো চাৰ্জ থাকিব এই চাৰ্জটো পইণ্ট নহয় এইটো কি হ'ব কন্টিনিউয়াস ডিস্ট্ৰিবিউশন অফ চাৰ্জ হ'ব সো এনেকুৱা কন্টিনিউয়াস ডিস্ট্ৰিবিউশন অফ চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিবৰ কাৰণে আমি গছ ল ইউজ কৰিম ওকে কিন্তু আমি জানো আমি ইলেক্ট্ৰিক ফিল্ড আগৰ ডেফিনেশ্যন পাই আহিছোঁ ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু F/Q এইবিলাক ডেফিনেশ্যন আমি পাই আহিছোঁ ওকে এইবিলাক জানা তোমালোকে বাট আমি কি কৰি আছিলোঁ পইণ্ট চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড ওলাই আছিলোঁ এটা প্লাছ কিউ চাৰ্জ আছে সাপোজ এট সাম ডিষ্টেঞ্চ আৰ আমি কি ল'ব লাগে ইলেক্ট্ৰিক ফিল্ড ল'ব লাগে তেতিয়া আমি ডাইৰেক্টলি এইটো ফৰ্মুলা ইউজ কৰিছিলোঁ যোনটো আমি আগত পাই আহিছোঁ কিন্তু এতিয়া আমি কথা পাতিছোঁ কন্টিনিউয়াস চাৰ্জ বডিৰ কথা ওকে সো কন্টিনিউয়াস চাৰ্জ বডি বুলি ক'লে তোমাক ক'লোৱে মই কেনেকুৱা থাকিব পাৰে সো আমি তিনিটা ধৰণৰ কন্টিনিউয়াস চাৰ্জ বডি পাম ওকে তিনিটা আমি কথা আমি জানিব লাগিব কন্টিনিউয়াস চাৰ্জৰ বিষয়ে বাছ এই তিনিটা কথা জানিলে হৈ যাব সো কি আমি জানিব লাগিব শুনি যাবা নম্বৰ 1তে আহিব তোমালোকৰ ফাৰ্ষ্ট যোনটো আহিব তোমালোকৰ সেইটো হ'ব লাইন চাৰ্জ ডেন্সিটি এইটো মানে কি হয় সো লাইন চাৰ্জ ডেন্সিটি মানে আমি তাক সিম্বলিকলি লেমডা দি পেলাই বুজাম আৰু লাইন চাৰ্জ ডেন্সিটি মানে হৈছে কিমান চাৰ্জ আছে বডিটোত পাৰ ইউনিট লেংথ তাকে আমি কম কি বুলি লাইন চাৰ্জ ডেন্সিটি বুলি ওকে যে পাৰ ইউনিট লেংথত কিমান চাৰ্জ আছে আৰু ইয়াৰ ইউনিটটো কি হ'ব কলম হ'ব আৰু লেংথৰ মিটাৰ হ'ব সো মিটাৰ ইনভাৰ্স এইটো হ'ব লাইন চাৰ্জ ডেন্সিটি সেকেন্ডলি আমি জানিব লাগিব সাৰফেস চাৰ্জ ডেন্সিটি মানে কি হয় সো যেতিয়া আমি লাইনৰ কথা পাতিছিলোঁ তেতিয়া আমি পাৰ ইউনিট লেংথ কৈছিলোঁ যেতিয়া আমি সাৰফেস চাৰ্জ ডেন্সিটিৰ কথা পাতিম যাক আমি সিগমা দি পেলাই বুজাম ইয়াৰ মিনিংটো হ'ব কিমান চাৰ্জ আছে বডিটোত পাৰ ইউনিট এৰিয়া বুলি যেতিয়া আমি পাতিম তেতিয়া আমি সিগমা ইউজ কৰিম অৰ সাৰফেস চাৰ্জ ডেন্সিটি ইউজ কৰিম আৰু ইয়াৰ ইউনিটটো হ'ব কলম পাৰ মিটাৰ স্কোয়াৰ এণ্ড লাষ্টলি আমি নম্বৰ 3তে ইউজ কৰিম ভলিউম চাৰ্জ ডেন্সিটি ওকে সো ভলিউম চাৰ্জ ডেন্সিটি আমি বুজাওঁ ৰো দি পেলাই আৰু ভলিউম চাৰ্জ ডেন্সিটি মানে হ'ব কিমান চাৰ্জ আছে পাৰ ইউনিট ভলিউম আৰু ইউনিট হ'ব কলম পাৰ মিটাৰ কিউব সো এই তিনিটা বস্তু আমি কি কৰিব লাগিব আমি জানিব লাগিব গছ ল পঢ়াৰ আগত সো এই তিনিটা বস্তু যেতিয়া আমি ইউজ কৰিম তেতিয়া আৰু ক্লিয়াৰ হ'ব তোমালোকৰ ঠিক আছে সো গছ ল পঢ়াৰ আগত আমি এই তিনিটা লাইন চাৰ্জ ডেন্সিটি সাৰফেস চাৰ্জ ডেন্সিটি আৰু ভলিউম চাৰ্জ ডেন্সিটি মানে কি হয় সেই কথাবিলাক আমি জানিব লাগিব বাছ ইমানটো জানিলে আমাৰ হৈ যাব
সো এতিয়া আমি গছ লটো পঢ়িম গছ লৰ ষ্টেটমেণ্টটো চাম প্ৰুফ চাম দেন তাৰ এপ্লিকেশ্যন চাম ওকে সো আমাৰ এই যোনটো পাৰ্ট আছে গছ লট ইয়াত কি আছে আমাৰ মই ক'লোঁ তোমালোকৰ ফাৰ্ষ্ট থাকিব তোমালোকৰ গছ ল ষ্টেটমেণ্ট পঢ়িব লাগিব আমি ফাৰ্ষ্ট যে গছ ল কি ষ্টেট কৰে দেন সেই গছ ল আমি প্ৰুফ কৰিম প্ৰুফ অফ গছ ল বুলি টপিক থাকিব এণ্ড লাষ্টলি আমি কি কৰিম এই যোনটো গছ ল আছে ইয়াৰ এপ্লিকেশ্যন মানে ইয়াক ব্যৱহাৰ কৰি পেলাই আমি কেনেকৈ ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব পাৰোঁ সেইটো আমি ডিছকাছ কৰিম আজি ক্লাছত আমি গছ লৰ ষ্টেটমেণ্ট আৰু গছ লৰ প্ৰুফটো চাম সো এইটো আমাৰ গছ লৰ ষ্টেটমেণ্ট ইয়াত লিখি থৈছোঁ চোৱা তোমালোকে কি ষ্টেটমেণ্ট কৰিছে চোৱা গছ ল বা ইট ষ্টেটছ ডেট the surface integral of electric field over a closed surface is equal to 1 by epsilon naught times the total charge enclosed by the closed surface তোমাকে কি ক'ব বিচাৰিছে সো আমি এই কথাটো আমি ভালকৈ বুজিবৰ কাৰণে আমি ইয়াৰ মেথামেটিক্যাল ষ্টেটমেণ্টটো যদি আমি বুজোঁ তেতিয়াহ'লে আমি এই ষ্টেটমেণ্টটো গোটেই ষ্টেটমেণ্টটো বুজি পাম সো আমাক মেথামেটিক্যালি লিখিম মই চাবা কি কৈছে ফাৰ্ষ্ট কথা কি আছে সাৰফেস ইন্টিগ্ৰেল অফ ইলেক্ট্ৰিক ফিল্ড কাৰ সাৰফেস ইন্টিগ্ৰেল ইলেক্ট্ৰিক ফিল্ডৰ সাৰফেস ইন্টিগ্ৰেল সো ইন্টিগ্ৰেল আছে সো ইন্টিগ্ৰেশ্যন সাইন দিছোঁ কাৰ ইলেক্ট্ৰিক ফিল্ডৰ ই ভেক্টৰ আৰু কেনেকুৱা ইন্টিগ্ৰেল সাৰফেস ইন্টিগ্ৰেল সো সাৰফেস ইন্টিগ্ৰেল আহাৰ কাৰণে এটা কি আহিব ডি এ এটো হৈ গ'ল সাৰফেস ইন্টিগ্ৰেল অফ ইলেক্ট্ৰিক ফিল্ড এটো ইন্টিগ্ৰেল আৰু তো সাৰফেস ইন্টিগ্ৰেল ওভাৰ এ কি সাৰফেস বুলি কৈছোঁ ওভাৰ এ ক্লোজড সাৰফেস সো এই সিম্বলটো দি দিছোঁ মই ইয়াৰ পৰা বুজিলে হ'ল এটো কি সাৰফেস ক্লোজড সাৰফেসৰ কথা কৈ আছোঁ ইজ ইকুৱেল টু 1 by epsilon naught times the total charge enclosed by the closed surface সো যোনটো ক্লোজ সাৰফেসৰ কথা আমি পাতি আছোঁ ইয়াতে সেই ক্লোজ সাৰফেসে যিমান চাৰ্জ এনক্লোজ কৰি ৰাখিছে সাপোজ আমি ভাবিছোঁ ইয়াতে চাৰ্জ এনক্লোজ কৰিছে কিউ সো কিউ এনক্লোজড সো এইটো হৈছে ইয়াৰ মেথামেটিক্যাল ষ্টেটমেণ্ট গছ লৰ মেথামেটিক্যাল ষ্টেটমেণ্ট দ্য সাৰফেস ইন্টিগ্ৰেল ডি এ আছে অফ কাৰ ইলেক্ট্ৰিক ফিল্ড ওভাৰ এ ক্লোজড সাৰফেস ইজ ইকুৱেল টু 1 by epsilon naught times the total charge enclosed by the closed surface. This is the statement of Gauss law. আৰু ইয়াতে যদি তোমালোকে লেফট হ্যান্ড সাইডত চোৱা যোনটো ই ডট ডি এ আছে সেইটো একো নহয় এইটো জাষ্ট কি হয় ফ্লাক্স হয় টোটেল ফ্লাক্স সো মই এই ষ্টেটমেণ্টটোক এনেকৈও লিখিব পাৰোঁ অৰ আই কেন ৰাইট ইট এজ ফ্লাক্স ফাই ইজ ইকুৱেল টু 1 by epsilon naught into q enclosed বিকজ ইলেক্ট্ৰিক ফ্লাক্স আমি পাই আছোঁ ইলেক্ট্ৰিক ফ্লাক্স মানে কি হয় ই ডট এ আৰু ই ডট ডি এৰ যদি মই গোটেই ইণ্টিগ্ৰেশ্যন কৰি দিওঁ টোটেল ফ্লাক্স পাম চ' দিছ ইজ ফ্লাক্স চ' এই গছ ল' যোনটো আমাৰ লটো হয় এনেকুৱা এটা ল হয় যোনে আমাক ইলেক্ট্ৰিক ফ্লাক্স আৰু চাৰ্জৰ মাজত এটা ৰিলেশ্যনশ্বিপ দিয়ে অ'কে যদি আমি ফ্লাক্সটো জানো তেতিয়াহ'লে সেই ক্লোজ ছাৰ্ফেচটোৰ ভিতৰত কিমান চাৰ্জ আছে আমি ক'ব পাৰিম ওকে সো এই ৰিলেশ্যনটো আমাক কোনে দিয়ে গছ লয়ে দিয়ে ফাইন এতিয়া আমি এই যোনটো গছ ল আছে এই যোনটো ষ্টেটমেণ্ট আছে এই ষ্টেটমেণ্টক আমি প্ৰুফ কৰিম ওকে এই যোনটো ষ্টেটমেণ্ট পালা তোমালোকে সাৰফেস ইন্টিগ্ৰেল অফ ইলেক্ট্ৰিক ফিল্ড ওভাৰ এ ক্লোজ সাৰফেস ইজ ইকুৱেল টু 1 by epsilon naught times the total charge enclosed by the closed surface এই ষ্টেটমেণ্টক আমি প্ৰুফ কৰিম ওকে সো ইয়াৰ প্ৰুফটো চাবা কেনেকৈ কৰিম নেক্সট পেজত কৰোঁ মই ওকে সো আমি এটা প্ৰুফটো কৰিম সো প্ৰুফ অফ গছ ল প্ৰুফ একদম ইজি শুনি যাবা চাই যাবা বুজি যাবা সো গছ ল কাৰ কথা কয় ফাৰ্ষ্ট কথা ক্লোজড সাৰফেসৰ কথা কয় ফাইন সো আমি ইয়াতে কি কৰিম এটা সাপোজ আমি ভাবি লৈছোঁ এটা চাৰ্জ আছে প্লাছ কিউ এনে স্পেচত এটা চাৰ্জ আছে প্লাছ কিউ সাপোজ আমি এতিয়া এটা স্ফেয়াৰ এটা কনচিডাৰ কৰিছোঁ ইয়াতে স্ফেয়াৰ ৰাখিব নোৱাৰোঁ সো এইটো এটা বুজিলে হ'ল এইটো এটা 3 ডাইমেনশ্যনেল এটা কি হয় এইটো স্ফেয়াৰ হয় এইটো এটা সাৰ্কেল নহয় এইটো স্ফেয়াৰ হয় আৰু এই যেনিবা প্লাছ কিউটো ক'ত আছে এই স্ফেয়াৰটোৰ চেণ্টাৰত আছে এতিয়া এই স্ফেয়াৰটোৰ ৰেডিয়াছ থাকিব
suppose that radius is আমি ভাবি লৈছো r বুলি পেলাই radius to r হয় এতিয়া যোনটো স্ফিয়াৰ আছে স্ফিয়াৰটো এটা ক্লোজড সাৰফেস হয় এটা যেনেকৈ ফুটবল এটাৰ ভিতৰত তাৰ চেণ্টাৰত যেনিবা এটা প্লাস কিউ চাৰ্জ আছে সো এটো এটা ক্লোজ হৈ গল যোনটো চাৰ্জ আছে এটো কেনেকৈ আছে ক্লোজড সাৰফেসৰ ভিতৰত আছে আমি হেতু কনসিডাৰ কৰিলো আৰু এই যোনটো ক্লোজড সাৰফেস মই কনসিডাৰ কৰিলো around this plus q charge এই ক্লোজড সাৰফেসটোক নাম এটা আছে ইয়াক কোৱা হয় গছিয়ান সাৰফেস বুলি কোৱা হয় এটো আমাক পিছত লাগিব যেতিয়া আমি এপ্লিকেশন পঢ়িম আমাক লাগিব এই সাৰফেসটো কোৱা হয় গছিয়ান সাৰফেস বুলি কোৱা হয় ফাইন সো আমি এতিয়া প্রুফ কৰিব গৈ আছো কি আমি প্রুফ কৰিব গৈ আছো যে আমাৰ লাইন ইন্টিগ্ৰেল অফ ইলেক্ট্ৰিক ফিল্ড sorry I mean to say surface integral of electric field E dot dA is equal to 1 by epsilon naught times the total charge enclosed by the closed surface. So a closed surface ভিতৰত কিমান চাৰ্জ আছে q so এটা আহিব এবাৰ q আহিব তো এই বস্তুটো আমি প্রুফ কৰিব গৈ আছো ফাইন সো আমি লেফট হ্যান্ড সাইডত কি আছে E dot dA ইয়াক আমি ক্যালকুলেশন কৰিম এতিয়া আৰু ক্যালকুলেশন কৰি আমি এই পাৰ্টটো আমি পাই যাম ৰাইট হ্যান্ড সাইডত জি আছে সো ক্যালকুলেশন আমি কেনেকৈ কৰিম বা আমি প্রুফটো কেনেকৈ কৰিম চাই যাবা এই যোনটো স্ফিয়াৰ মই কনসিডাৰ কৰিলো এই স্ফিয়াৰত মই এটা সৰু এটা এৰিয়া কনসিডাৰ কৰিছো সাপোজ দিস ইজ এ স্মল পাৰ্ট অফ দ্যাট লাৰ্জ স্ফিয়াৰ আৰু এই যোনটো মই সাৰফেস এই যোনটো মই এৰিয়া কনসিডাৰ কৰিলো এই এৰিয়াটোৰ এৰিয়া আছে and let us assume this area to be dA সৰু এৰিয়া সেইকাৰণে আমি লৈছো dA এতিয়া এই যোনটো সাৰফেস মই কনসিডাৰ কৰিছো যেহেতু স্ফিয়াৰৰ ওপৰতে আছে সো এই যোনটো এৰিয়া আছে এৰিয়াটো প্লাস কিউৰ পৰা কিমান দূৰত থাকিব obviously r দূৰত থাকিব কাৰণ স্ফিয়াৰৰ প্ৰত্যেকটা পইণ্ট চেণ্টাৰৰ পৰা সেম ডিসটেন্সত থাকে ফাইন আৰু এই যোনটো dA আছে এটো এটা এৰিয়া আৰু এই এৰিয়াৰ ভেক্টৰৰ যোনটো ডাইৰেকশন থাকিব অলৱেজ মনত ৰাখিবা এই সাৰফেসৰ যোনটো সাৰফেস মই কনসিডাৰ কৰিছো তাৰ নরমাল থাকিব সো নরমালটো কোনটো হ'ব এটো হ'ব সো দিস ইজ দা ডাইরেকশন অফ এরিয়া ভেক্টর dA ভেক্টর সদাই সাপোজ মই যদি এটো এরিয়া কনসিডার কৰিছো এই এৰিয়াটো কনসিডার কৰিছো ওকে সাপোজ দিস ইজ এ এরিয়া এই এৰিয়াটোৰ তোমালোকৰ এৰিয়া ভেক্টৰ ডাইরেকশন সদাই কি থাকিব ওপৰৰ ফালে থাকিব নরমাল ওকে সো তেনেকুৱা কথা সো যদি মই এনেকুৱা এৰিয়া এটা কনসিডাৰ কৰো সাপোজ দিস ইজ এ এৰিয়া এৰিয়াটো নরমাল কোন ফালে হ'ব এফালে হ'ব সো দিস ইজ দা ডাইরেকশন অফ এৰিয়া ভেক্টৰ সদাই নরমালৰ ফালে থাকে সিমিলাৰলি ইয়াটো এটা স্ফিয়াৰ হয় সো নরমাল ডাইরেকশন ওপৰৰ ফালে আছে এটো এৰিয়া ভেক্টৰ ডাইরেকশন দেন এই প্লাস কিউ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডও থাকে আমি জানো আমি পঢ়ি আহিছো প্লাস কিউ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কিমান হয় E ইকুৱেল টু k q by r স্কয়ার এটা আমি জানো হয় নাই সো এই যোনটো স্ফিয়াৰ আছে প্ৰত্যেকটা পইণ্টত কি থাকিব ইলেক্ট্ৰিক ফিল্ড থাকিব আৰু ইলেক্ট্ৰিক ফিল্ড প্ৰত্যেকটা পইণ্টত কি থাকিব কনস্ট্যান্ট থাকিব সেম থাকিব E ইকুৱেল টু k q by r স্কয়াৰে থাকিব কিয় কাৰণ q টু গোটেই স্ফিয়াৰটোৰ কাৰণে q এটোৱে হয় আৰু যোনটো ডিসটেন্স যত আমি ইলেক্ট্ৰিক ফিল্ড আমাক লাগে সেই ডিসটেন্সটো ৰেডিয়াসে হ'ব ৰেডিয়াসটো প্ৰত্যেকটা স্ফিয়াৰৰ প্ৰত্যেকটা পইণ্টলৈ সমানে ৰেডিয়াস হ'ব সো ইলেক্ট্ৰিক ফিল্ড at every point is constant তো ইয়াতো ইলেক্ট্ৰিক ফিল্ড থাকিব আৰু ইয়াত যোনটো ইলেক্ট্ৰিক ফিল্ড থাকিব ভ্যালুটো হ'ব কি E ইকুৱেল টু k q by r স্কয়াৰ আৰু তাৰ ডাইৰেকশন কোন ফালে হ'ব যেহেতু এটো পজিটিভ চাৰ্জ হয় ইলেক্ট্ৰিক ফিল্ড বিলাক কোন ফালে ওলাই ৰেডিয়ালি আউটওয়ার্ড সো ৰেডিয়ালি যদি আউটওয়ার্ড হয় তো দিস ইজ দা ডাইরেকশন অফ ইলেক্ট্রিক ফিল্ড E ভেক্টৰ তেতিয়া হলে এই সৰু এৰিয়াটোৰ মাজেদি কিমানখিনি ইলেক্ট্ৰিক ফিল্ড লাইনস পাৰ হৈ গৈছে নরমালি তাকে আমি কি বুলি কওঁ ইলেক্ট্ৰিক ফ্লাক্স বুলি কওঁ সো এই dA এৰিয়াৰ পৰা কিমান ফ্লাক্স পাৰ হৈ গৈছে যদি আমাক লাগে আমি কেনে ক্যালকুলেট কৰিম d phi ইকুৱেল টু কিমান হ'ব অ্যাকর্ডিং টু ফর্মুলা E ভেক্টৰ ডট dA ভেক্টৰ আৰু যদি আমাক লাগে টোটাল ফ্লাক্স যদি কিমান টোটাল ফ্লাক্স পাৰ হৈ গৈছে গোটেই স্ফিয়াৰটোৰ মাজেদি তেতিয়া আমি কি কৰিম ইয়াক জাস্ট ইন্টিগ্ৰেশন কৰি দিম d phi আৰু যেহেতু সারফেসটো ক্লোজড হয় সো ক্লোজড ইকুৱেল টু কি হ'ব ইয়াটো ইন্টিগ্ৰেশন আহি যাব E ভেক্টৰ ডট dA ভেক্টৰ
সো এতিয়া আমি ই ভেক্টৰ ডট ডি ভেক্টৰটো ক্যালকুলেট কৰিম আৰু ক্যালকুলেট কৰি চাম আমি কিমান পাওঁ সো ই ভেক্টৰ ডট ডি ভেক্টৰ কিমান হ'ব ইকুৱেল টু ক্লোজড ইন্টিগ্ৰেল ই ডট ডি এ মানে লিখিব পাৰোঁ আমি ই ডি এ cos of theta what is theta here ই ভেক্টৰ আৰু ডি এৰ মাজৰ এংগেলটো চোৱা ইয়াত কিমান হয় ই ওপৰ ফালে গৈছে ডি এ ওপৰ ফালে গৈছে সো ইহঁতৰ মাজৰ এংগেল থিটাটো কিমান হ'ব 0 ডিগ্ৰী সো cos কিমান হয় ইয়াতে 0 ডিগ্ৰী আহিলে আৰু cos 0 মানে জানা কিমান হয় সো cos 0 মানে কিমান হ'ব আলটিমেটলি কিমান পাম ক্লোজ ইন্টিগ্ৰেল ই ডি এ বিকজ cos 0 is 1 আৰু এটুক ইন্টিগ্ৰেশন কৰিলে কি পাম আমি টোটাল ফ্লাক্স ফাই পাম হয় নাই সো আমাৰ গোটে হোল ৰিজাল্টটো কি হ'ব চাও আমি ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট বস্তু কৈছিলৱে এট এভৰি পইণ্ট ইলেক্ট্ৰিক ফিল্ড ইজ কনস্ট্যান্ট সো ইয়াক মই বাহিৰত আনিব পাৰোঁ বাহিৰলৈ লৈ আনিলোঁ ই ইন্টিগ্ৰেশন কি থাকিলে ডি এ থাকিলে এতিয়া ই মানে কি আমি জানো ইলেক্ট্ৰিক ফিল্ড সাৰফেসত প্ৰত্যেকটা পইণ্টত কিমান থাকিব কে মানে 1/4 পাই এপসাইলন নট চাৰ্জটোৰ ভিতৰত আছিল কিউ আৰু স্ফিয়াৰটোৰ ৰেডিয়াছ আছিল আৰ সো আৰ স্কয়াৰ মাল্টিপ্লাই বাই কি আছে ইন্টিগ্ৰেশন অফ ডি এ আছে সো ডি এ মানে কি আছিলে ডি এ মানে আছিলে তোমালোকৰ এই স্ফিয়াৰটো এটা সৰু এৰিয়া আৰু গোটেই সাৰফেসটোৰ যদি মই এৰিয়া কনসিডাৰ কৰোঁ তেতিয়াহ'লে স্ফিয়াৰৰ এৰিয়া কিমান হ'ব ইন্টিগ্ৰেশন কৰিলে গোটেই সাৰফেস এৰিয়া আই মিন টু সে স্ফিয়াৰৰ আমি এৰিয়াটো পাম সো এৰিয়া কিমান হ'ব সো এৰিয়াটো হ'ব স্ফিয়াৰৰ আমি পাইছো আগতে এটো হ'ব 4 পাই ইনটু ৰেডিয়াছ স্কয়াৰ সো 4 পাই আৰু 4 পাই কেনসেল r স্কয়াৰ কেনসেল আলটিমেটলি মই ৰিজাল্টটো কি পালো q divided by epsilon naught phi equal to okay which is Gauss law so আমাৰ Gauss law টো এনেকে প্রুফ হৈ গল হয় নাই আমাৰ ফ্লাক্স পালো কাৰণ এই যোনটো আমি আছিল স্টেটমেন্টটো ই ডট ডি এ এই পোরশনটো মানে কি হয় ফ্লাক্সে নহয় জানো এটো মানে ফ্লাক্সে হয় হয় নাই ফাই মানে ই ডট এ বিকজ ফাই মানে কিমান আমি জানো ই ডট এ সো ফ্লাক্স ইকুৱেল টু কিউ বাই এপসাইলন নট প্রুফ কৰিলে হৈ গল সো আমি উলাই দিলো ফ্লাক্স ইকুৱেল টু কিউ বাই এপসাইলন নট সো এনেকৈ আমি গছ লটো প্রুফ কৰিব পাৰোঁ সো আমি গছ লটো প্রুফ কৰিলো সো এতিয়া আমি এপ্লিকেশনটো আজি নাচাওঁ এপ্লিকেশনটো আমি নেক্সট ভিডিওত চাম আমি যে গছ ল আমি এপ্লাই কৰি পেলাই কেনেকৈ আমি কন্টিনিউয়াস চাৰ্জ বডিৰ আমি কি লব পাৰোঁ ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব পাৰোঁ হেতু আমি নেক্সট ভিডিওত চাম বাট আজি আমি আৰু দুটামান কথা আমি জানি ল গছ লৰ বিষয়ে শুনি যাবা সো যদি তোমালোকে চোৱা গছ লৰ যোন ৰিলেশন যোন পালো ফাই ইকুৱেল টু কিউ বাই এপসাইলন নট ফাইন এটো আমি পালো এতিয়া এই যোনটো আমি স্টেটমেন্ট বা ফৰ্মুলা যোনটো পালো আমি এই ফৰ্মুলাটোত যদি চোৱা ভালকে ফ্লাক্সে অকল ডিপেন্ড কৰে কাৰ ওপৰত চোৱা চাৰ্জৰ ওপৰত ডিপেন্ড কৰিব হয় নাই আৰু মিডিয়ামৰ ওপৰত ডিপেন্ড কৰিব সো চাৰ্জৰ ওপৰতহে ডিপেন্ড কৰে বাকি এৰিয়াৰ ওপৰত ডিপেন্ড নকৰে সো মই এটো কিয় কৈছো শুনিবা এটা কোৱেশ্চন এটা কৰিম শুনিবা তোমালোকে সাপোজ মোৰ হাতত এটা সৰু স্ফিয়াৰ আছে ওকে আৰু ইয়াৰ ভিতৰত যেনিবা প্লাস কিউ চাৰ্জ এটা আছে হল আৰু ইয়াৰ ৰেডিয়াছটো মই ধৰি লৈছো যেনিবা ক্যাপিটেল R বুলি সো এতিয়া according to Gauss law what is the total flux that will pass through this sphere আমি জানো যে flux equal to কিমান হ'ব কিমান চাৰ্জ ভিতৰত আছে ক্লোজ সাৰফেসটোৰ q divided by epsilon naught this is the total flux এতিয়া যদি মই স্ফিয়াৰটো সাপোজ মই ডাঙৰ কৰি দিলে ডাঙৰ স্ফিয়াৰটা ললো মই যাৰ ৰেডিয়াছ যেনিবা মই কৈছো কিমান বুলি টুৱাইস r বুলি কৈছো আৰু ইয়াৰ ভিতৰত মই চাৰ্জ ৰাখি দিলো প্লাস কিউ এ ৰাখিলো এতিয়া এই ডাঙৰ স্ফিয়াৰটোৰ মাজেদি কিমান ফ্লাক্স পাৰ হ'ব according to Gauss law will it remain same বাহিব নে কমিব ফ্লাক্সটো ফ্লাক্সটো কি হ'ব ফ্লাক্স একেই থাকিব কিয় কাৰণ ফ্লাক্সে সাৰফেসৰ বা সাইজৰ ওপৰত ডিপেন্ড নকৰে অকল ডিপেন্ড কৰিব কাৰ ওপৰত যে এই ক্লোজ সাৰফেসটোৰ ভিতৰত কিমান চাৰ্জ এনক্লোজড হৈ আছে সো ইয়াৰ টু ফ্লাক্স কিমান হ'ব q বাই এপসাইলন নট হ'ব
সো এটো মনত ৰাখিবা যে ইলেক্ট্ৰিক ফ্লাক্স অনলি ডিপেন্ডস অন the charge enclosed, not on the size of the closed surface. Okay, size or depend নকৰে সো কেতিয়াবা আমাক এনেকাও প্ৰুফ কৰিব দিব আহিব পাৰে যে আমাক যদি কৈ দিয়ে ষ্টেট এণ্ড প্ৰুফ গছ ল তেতিয়া আমি এইখিনি কৰি দিম হৈ যাব কিন্তু কেতিয়াবা আমাক এনেকা টাইপৰো কোৱেশ্চন সুধিব পাৰে যে তোমালোকে এটো প্ৰুফ কৰা যে এটা ক্লোজড সাৰফেসৰ ভিতৰত সাপোজ প্লাস কিউ চাৰ্জ আছে এই প্লাস কিউ এই যোনটো ইয়াৰ যোনটো টোটাল ফ্লাক্স যোনটো থাকিব ফাই সেই ফ্লাক্সটোৱে ওকে অকল চাৰ্জৰ ওপৰতহে ডিপেন্ড কৰে হেতু প্ৰুফ কৰিব দিয়ে আৰু যদি হেতু প্ৰুফ কৰিব দিয়ে গছ লটো প্ৰুফ কৰি দিলে হৈ গল অকল ফ্লাক্স অকল চাৰ্জৰ ওপৰতহে ডিপেন্ড কৰে সো এটোৱে কথা আছিল ফাইন সো আমি কালি ভিডিওটোত বা কালি লেকচাৰটোত আমি কি কৰিম আমি গছ লৰ এপ্লিকেশনছ বিলাক চাম ওকে সো টিল দেন থ্যাংক ইউ bye bye good night okay